মিউনিচিপালিটি আমাৰ ফোৰ্স নাই আমাৰ যিখিনি আইনমতে যিখিনি কৰিব লাগে আমি কৰিছো ডিসি এসপি পৰা পাৰমিশন লৈছো সকলে তেনেকৈ আমাৰ এমএলএ ছাৰো কৈছে যিখিনি কৰি আছো কিন্তু আমি এসপি ছাৰক আকৌ ৰিকুৱেষ্ট কৰিম পুলিচ ফোৰ্সক যাতে আজি আমি ইভিকশ্যনটো কৰাৰ পিছত তেওঁলোকৰ যাতে অলপ দায়িত্ব লৈ পেলাই আগবাঢ়ি আহে আৰু ইয়াত যাতে আকৌ যাতে বহিবলৈ দিয়া নহয় এতিয়া চাওক এতিয়া আমি থানা চালিত কৰি থাকোতে বহুতে খবৰ পাই গ'ল নিউ মাৰ্কেট এৰিয়া খালী হৈ গ'ল আমি যোৱাৰ পিছত সকলে বহি যাব আপুনি যোনটো প্ৰশ্ন কৰিছে এইটোৱে হয় কিন্তু এই ক্ষেত্ৰত আমাৰ এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচ ফোৰ্স হয় লাগিব আৰু আশা কৰিছোঁ আমি পাৰিম কিয় নোৱাৰিম ডিব্ৰুগড় চহৰখন ভেণ্ডৰ মুক্ত বুলি আমি নকওঁ কিন্তু ভেণ্ডৰ য'ত জাগা দিয়া হ'ব তাতে বহিব ইয়াততো পদপথ বুলিবলৈ একোৱেই নাই হয় পদপথ ফুটপাথটো আছে কিন্তু তেওঁলোকে অকুপাই কৰি থৈছে ফলবজাৰটো বহুদিনীয়া প্ৰব্লেম আপুনি যেনেকৈ সৰুৰ পৰা আছে আমি যেনেকৈ সৰুৰ পৰা চাই আছোঁ আশা কৰিছোঁ আপোনালোকৰ সকলোৰে সহযোগিতাত এই ফুটপাথটো আমি অতি সোনকালে ক্লিয়াৰ কৰিব পাৰিম বজাৰত দেখা যায় কিছুমান দোকানীয়ে মানে ঘুমাবৰ কাৰণে লোহাৰ বেৰিকেড লগাইছে এইটোতো আজি এতিয়া উঠাই দিয়া হ'ল আজি কিছুমান আমি যিখিনি দেখা পালোঁ এইখিনি উঠাই দিয়া হ'ল বেৰিকেডখিনি ৰাস্তাটোতো তেওঁৰ ৰাস্তাটো পাব্লিকৰ ৰাস্তাই হয় দোকানদাৰৰ ৰাস্তা নহয় তেওঁলোকে নিজৰ কাষ্টমাৰ সুবিধাৰ কাৰণে লগাই দিছে কিন্তু এইটো কৰিব নাপায় আমি যিখিনি পালোঁ এইখিনি উঠাই দিলোঁ আশা কৰিছোঁ দোকানদাৰ কওক আৰু ৰাইজে কওক সকলোৱে সহযোগিতা কৰিব না ফাইন মানে কি ফাইনটো কৰিমে প্লাছ দোকানো চিল কৰি দিয়া আমি ভাবিছোঁ দোকানখনে চিল নহ'লে একশ্যন নহ'লে দেখিছোঁ যদি কাৰোবাৰ ক্ষতি নহয় লাভ নাই আমি কালি ভেণ্ডৰ কিছুমান ভাঙিলোঁ কাৰণে দোকান ভাঙিলোঁ কাৰণে আজি অকণমান মানুহে অলপ কনচিয়াছ হৈছে ফাইন অলপ কৰিবই লাগিব আমি অকল ফাইন বুলি ক'লে পাত্তাই নিদিয়ে 10,000 15,000 দিছে একো পাত্তা নহয় 15,000 টকা দিছে গৈ পেলাই লগে লগে আকৌ দোকান লগাই দিছে ইয়াতো তেনেধৰণে এফেকশ্যন মানে ভাঙি দিয়া হ'ব নেকি যদি এইটো আজি ৱাৰ্নিং দিয়া নহ'লে নিশ্চয় ভাঙি দিয়া হ'ব এতিয়া কথা দিছোঁ যদি ফুটপাথটোৰ ওপৰত নহয় আমাৰ এক্সিকিউটিভ অফিচাৰ আছে পুলিচ ফোৰ্স সকলে আছে আপোনালোকে আছে নিশ্চয় ভাঙি দিম কিবা এটা একশ্যন লোৱা হ'ব আমি বহুবাৰ দেখিছোঁ এনেধৰণৰ এফেকশ্যন নিশালৈ এই গধূলি হ'লে পুনৰ লগাই দিব ছাৰ কি কৈছে এইটো আমি মানে অব্যাহত ৰাখিব লাগিব কাৰণ এনফৰ্চমেণ্ট নকৰিলে এইবিলাক কৰিলে জাষ্ট এটা ড্ৰামা হৈ যায় যিহেতু বহুতে আমাক একুইজো কৰিছে ভেকু ড্ৰামা হৈ আছে ভেকু ভাওনা যেতিয়ালৈকে আমি এনফৰ্চ নকৰোঁ আজি আহি আকৌ যদি 3 দিনৰ পিছত যদি নাহোঁ মানুহকেইটা আকৌ একে চান্স লৈ ল'ব তো আমি যিমান পাৰোঁ এইটো অলপ ষ্ট্ৰীমলাইন কৰাৰ চেষ্টা কৰিম প্লাছ মানুহকেইটা অলপ বুজাইছোঁ য'ত দৰকাৰ হৈছে যে 10-12 বুজোৱা হৈছে যোনে শুনা নাই এইবিলাক ভাঙি দিছোঁ কিবা ষ্ট্ৰং একশ্যনৰ কিবা ব্যৱস্থা আছে নেকি ছাৰ এইটোতো কণ্টিনিউৱাছ আপোনালোকে ষ্ট্ৰং একশ্যন মানে চাওক এনফৰ্চমেণ্টটো চবতকৈ ষ্ট্ৰংগেষ্ট হয় আপোনালোকে কৰিব পাৰে লাইচেঞ্চটো কেঞ্চেল কৰিব পাৰে কিন্তু লাইচেঞ্চ কেঞ্চেল কৰিব মানুহ আকৌ বহি যেতিয়ালৈকে আমি আহি তেওঁলোকক বুজোৱা প্লাছ পানিছমেণ্ট প্লাছ বুজোৱা দুটাই কৰিব লাগিব যোনে বুজিব তেওঁলোকক ভালকৈ বুজাব লাগিব যোনে নুবুজে তেওঁক লাট মাৰিব লাগিব ফাইন দি আজিও নহয় গোটেই আপুনি টাউনত দেখিলে আপোনাৰ 90% যিবিলাক ফুড মানে ষ্টল আছে তেওঁলোকে অকল কমাৰ্চিয়েল চিলিণ্ডাৰ ইউজ নকৰে নিজৰ ঘৰৰ গেছ চিলিণ্ডাৰ লৈ আনে পিছত পানী দিয়ে যে আমাৰ ঘৰৰ পৰা আনিছোঁ কিন্তু এইটোৱে কৰি চলি আছে যেতিয়ালৈকে আমি এইবিলাক ষ্ট্ৰিক্টলি নধৰোঁ তেতিয়ালৈকে তেওঁলোকে এইটো চলাই আহিব প্লাছ আপোনালোকে দেখিছে যোনবিলাক খোৱা বনায়
তেওঁলোকে যাহা এটা ফুড কালাৰ ইউজ কৰে। এইটো মোৰ ডিভিজন নহ'লেও ফুড কালাৰ যাহা এটা ইউজ কৰে আমাৰ অসমত ইমান এতিয়া কেঞ্চাৰ ইউজ হৈছে। আপোনালোকে তন্দুৰী চিকেনৰ পিচ এটা চাব, এনেকুৱা ৰঙা খালে আপোনাৰ যেন কাৰ্চিনোজেন, এইবিলাক বাহিৰৰ দেশত যিবিলাক বেণ্ড হয়, আমাৰ ইয়াত এইবিলাক তেওঁলোকৰ ইচ্ছামতে তেওঁলোকে চলাই আছে, কোনো ৰেগুলেশ্যন নাই, কোনো চাবলৈ নাই। তো আমি যিমান পাৰোঁ তেওঁলোকে বুজাব চেষ্টা কৰিছোঁ, য'ত পাৰোঁ যোনবিলাক ইলিগেল আমি ভাঙিও গৈ আছোঁ। ইয়াত